বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে বন্ধুসকল এটা শেহতীয়াকৈ নতুন খবৰ আহিছে জনাবলৈ লৈ আছো চাওক অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বা পেনশনাৰ সকলৰ বাবে শেহতীয়াকৈ এটা নতুন খবৰ প্ৰকাশ পাইছে বন্ধুসকল আপোনালোকৰ ওচৰত ইনফৰমেশ্যনটো দেখুৱাবলৈ লৈ আছো চাওক এতিয়াৰে পৰা পেনশনাৰ সকলে প্ৰতি মাহে পোৱাৰ এখন অফিচিয়েল নোটিছ প্ৰকাশ হৈছে শেহতীয়াকৈ বন্ধুসকল এইখিনিতে আপোনালোকক এটা সৰুকৈ ৰিকুৱেষ্ট কৰিছোঁ যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅ' চাই আছে তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব আৰু গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনসমূহ আপোনালোকে পলকতে পাই থাকিবলৈ সক্ষম হ'ব তে বন্ধুসকল দেৰি নকৰাকৈ যিখন অফিচিয়েল নোটিছ প্ৰকাশ হৈছিলে পেনশনাৰ সকলৰ বাবে আপোনালোকৰ সন্মুখত মই নোটিছখন দেখুৱাবলৈ লৈ আছোঁ চাওক নোটিছখন প্ৰকাশ হৈছিলে এনেকৈ আপোনালোকক মই নোটিছৰ প্ৰথম যিটো ইনফৰমেশ্যন সেইটোকে দেখুৱাবলৈ লৈ আছোঁ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ফিনান্স ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰ চেণ্ট্ৰেল পেনশ্যন একাউণ্টিং অফিচ আৰু এই গুৰুত্বপূৰ্ণ যিখন নোটিছ প্ৰকাশ হৈছিলে পেনশ্যনাৰ সকললৈ এই নোটিছখন 25 নৱেম্বৰ তাৰিখে প্ৰকাশ হৈছিলে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ইনক্লুড কৰি তেওঁলোকে এই অফিচিয়েল মেমৰেণ্ডামখন প্ৰকাশ কৰিছিলে আৰু আপোনালোকৰ ওচৰত মই দেখুৱাবলৈ যত্ন কৰিছোঁ চাওক এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ইনক্লুড কৰি তেওঁলোকে এই অফিচিয়েল মেমৰেণ্ডামখন প্ৰস্তুত কৰিছে আৰু এতিয়াৰ পৰা পেনশ্যনাৰসকলে প্ৰতি মাহে পোৱাৰ কথা তেওঁলোকে উল্লেখ কৰিছে সকলো সবিশেষ আপোনালোকে বুজি পোৱাকৈ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ যত্ন কৰিম আৰু ইয়াতে চাওক তেওঁলোকে উল্লেখ কৰিছে কপিটো তেওঁলোকে হেড অফ অল CPCs অথৰাইজড বেংকলৈ তেওঁলোকে পঠাইছে আৰু গভৰ্ণমেণ্ট বিজনেছ ডেভেলপমেণ্ট অল অথৰাইজড বেংকছ অৰ্থাৎ সকলো বেংকলৈকে তেওঁলোকে এই ইনফৰমেশ্যনসমূহ পঠাইছে যিখন অফিচিয়েল মেমৰেণ্ডাম প্ৰকাশ হৈছিলে আৰু প্ৰতি মাহে পেনশ্যনাৰসকলে পোৱাৰ কথাও উল্লেখ কৰিছে তে বন্ধুসকল ইয়াৰ অসমীয়া যিটো অনুবাদ সেই অসমীয়া অনুবাদটো আপোনালোকৰ সন্মুখত মই আনিবলৈ যত্ন কৰিছোঁ অসমীয়া অনুবাদটো হ'ব এনেকুৱা ধৰণৰ আপোনালোকৰ সন্মুখত দেখুৱাইছোঁ আৰু যদি অকণমান শব্দৰ ইফাল সিফাল হয় তেতিয়াহ'লে আপোনালোকে সেইটো একচেপ্ট কৰি ল'ব বুলি আশা ৰাখিছোঁ তে বন্ধুসকল দেখুৱাবলৈ লৈছোঁ চাওক ভাৰত চৰকাৰ অৰ্থ মন্ত্ৰণালয় ব্যয় বিভাগ কেন্দ্ৰীয় পেনশ্যন হিচাপ আঁচনি কাৰ্যালয় আৰু অফিচ স্মাৰকখন হ'ল বিষয়টো হ'ল সকলো কেন্দ্ৰীয় অসামৰিক পেনশ্যনাৰ বা পৰিয়াল পেনশ্যনাৰসকলক প্ৰতি মাহে পেনশ্যন পে'মেণ্ট স্লিপ প্ৰদান সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ হৈছে পেনশ্যন স্লিপ যিটো আছে সেই পেনশ্যন স্লিপৰ ওপৰত এইটো এটা নতুন শব্দ হয়তো আপোনালোকে শুনিছে এই পেনশ্যন স্লিপ শব্দৰ ওপৰতেই এই গুৰুত্বপূৰ্ণ অফিচ মেমৰেণ্ডামখন প্ৰকাশ হৈছিলে 25 নৱেম্বৰ তাৰিখে এই বছৰৰ আৰু জনাবলৈ যত্ন কৰিছোঁ ইয়াৰ ভিতৰৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ইয়াতে উল্লেখ কৰিছে এই বিষয়ৰ ওপৰত 28/2/2024 এই কাৰ্যালয়ৰ পূৰ্বৰ উপলেখ অৰ্থাৎ তেওঁলোকৰ যিটো আগৰ অফিচ মেমৰেণ্ডামৰ কপিৰ নাম্বাৰটো উল্লেখ কৰিব লগা হৈছে ইয়াত জনোৱা হৈছে যে বহুতো পেনশ্যনাৰ বা পৰিয়াল পেনশ্যনাৰৰ পৰা এতিয়াও পেনশ্যন পে'মেণ্ট স্লিপ নোপোৱাৰ বিষয়ে অভিযোগ আহি আছে সেয়েহে অনুমোদিত সকলো বেংকৰ CPCCক এবাৰ কঠোৰ নিৰ্দেশ দিয়া হৈছে যে পেনশ্যন বা পৰিয়াল পেনশ্যনৰ একাউণ্টত জমা হোৱাৰ লগে লগেই সকলো কেন্দ্ৰীয় অসামৰিক পেনশ্যনাৰ আৰু পৰিয়াল পেনশ্যনাৰক পেনশ্যন পে'মেণ্ট স্লিপ অৱশ্যে প্ৰদান কৰিব লাগিব ইমেইল সহ সকলো মাধ্যম ব্যৱহাৰ কৰি এই স্লিপ প্ৰেৰণ কৰিব লাগিব যদি পেনশ্যনাৰৰ ইমেইল ঠিকনা উপলব্ধ নাথাকে তেন্তে তেওঁৰ পৰা ইমেইল সংগ্ৰহ কৰি ইমেইলৰ মাধ্যমেৰে পেনশ্যন স্লিপ প্ৰেৰণ কৰিব লাগিব তে নিশ্চয়কৈ গম পাইছে যিসকল কৰ্মচাৰীয়ে প্ৰতি মাহে যিটো দৰমহা পায় সেই দৰমহাৰ এটা চেলাৰী স্লিপ থাকে নিশ্চয়কৈ গম পাইছে আপোনালোকে ঠিক তেনেদৰেই পেনশ্যনাৰসকলৰ কাৰণেও পেনশ্যন স্লিপ এখন দিয়াৰ কথা উল্লেখ কৰিছে আৰু এটা কথা গুৰুত্বপূৰ্ণ উল্লেখ কৰিছে যে যিসকল পেনশ্যনাৰৰ ইমেইল নাই অৰ্থাৎ ইমেইলত সেই পেনশ্যন স্লিপখন পঠোৱাৰ কথাটো উল্লেখ কৰিছে এই অফিচ মেমৰেণ্ডামখনত গতিকে যিসকল পেনশ্যনাৰৰ ইমেইল নাই তেওঁলোকৰ ইমেইলটো কালেকশ্যন কৰি ল'বলৈ দিছে বেংকক
এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। ইয়াতে কৈছে যে পেঞ্চনাৰৰ যদি ইমেইল ঠিকনা উপলব্ধ নাথাকে তেওঁলোকৰ পৰা ইমেইল সংগ্ৰহ কৰি ইমেইলৰ মাধ্যমেৰে পেঞ্চন স্লিপ প্ৰেৰণ কৰিব লাগিব। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আৰু এটা সুখবৰ বুলি ক'ব পাৰি, কাৰণ আপুনি আপোনাৰ পেঞ্চনৰ ক'ত কেনেকৈ কি প্লাছ মাইনাছ হৈ ক'ত কেনেকৈ সম্পূৰ্ণ টোটেলটো আপোনালোকৰ একাউণ্টত ক্ৰেডিট হৈছেগৈ, সেই সকলোখিনি ইনফৰমেশ্যন আপোনালোকে পে' স্লিপখন অৰ্থাৎ যি পেঞ্চন স্লিপখনৰ ভিতৰত আপোনালোকে পাই যাব। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ আৰু আপোনালোকৰ সহায় হোৱাকৈ ইনফৰমেশ্যনটোৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। যদি ইনফৰমেশ্যনসমূহ ভাল লাগিছে বা আগলৈকো যদি এনেকুৱা ইনফৰমেশ্যন আপোনালোকে পাই থাকিবলৈ বিচাৰে তে বন্ধুসকল চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব।